এইটো নোটিফিকেশ্যন আহিছে ASSEB ফালৰ পৰা ডেটটো তোমালোকে চোৱা 11 আগষ্টত আহিছে 2026 ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ফৰ্ম ফিল আপ ক্লাছ 10ৰ যিসকল ছাত্ৰই 2027 বৰ্ষত মেট্ৰিক এক্সাম দিবা অৰ্থাৎ 2026 বৰ্ষত ক্লাছ 10ত পঢ়ি আছা আৰু 2027 বৰ্ষত মেট্ৰিক এক্সাম দিবা সিহঁতৰ ফৰ্ম ফিল আপৰ এটা নোটিছ আহিছে অৰ্থাৎ কোনসকল ছাত্ৰই ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু কোনবোৰ ছাত্ৰই ফৰ্ম ফিল আপ কৰিব নোৱাৰিব ইয়াৰ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু কেতিয়াৰ পৰা ফৰ্ম ফিল আপ হ'ব ইয়াৰ বিষয়ে আলোচনা কৰিম সো ইয়াত দিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নিশ্চয় তোমালোকে দেখা পাইছা এটা অৰ্থাৎ এইটো বোৰ্ডৰ পৰা আহিছে তাৰপিছত তোমালোকৰ ইয়াত আছে বামুণী ময়দান গুৱাহাটীৰ পৰা আহিছে এইটো আৰু ফ্ৰম NN নাথ SES সেক্ৰেটাৰী আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এইটো দিয়া আছে এতিয়া চোৱা ইয়াত কি লিখিছে চোৱা ইয়াত কৈছে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above I would like to inform you that the process of form fill up of SSLC exam 2027 will be started tentatively from the first week of October অর্থাৎ যিসকল ছাত্ৰৰ মেট্ৰিক এক্সাম দিব সিহঁতৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ হ'ব ইয়াত নিশ্চয় দেখা পাইছা ফাৰ্ষ্ট উইক অফ অক্টোবৰ 2026 where providing of bank account number of applicant will be mandatory অর্থাৎ যিসকল ছাত্ৰই মানে ফৰ্ম ফিল আপ কৰিব ক্লাছ 10ৰ মেট্ৰিকৰ এক্সামৰ কাৰণে সিহঁতৰ বেংক একাউণ্টটো কম্পালসৰি হয় বেংক একাউণ্ট লাগিবই গতিকে কাৰোবাৰ যদি মাকৰ নামত বা দেউতাকৰ নামত একাউণ্ট দিব বিচাৰত নহ'ব নিজৰ নামত একাউণ্ট থাকিব লাগিব গতিকে তোমালোকে একাউণ্টটো আগতে কৰি লোৱা তাৰপিছত চোৱা ইয়াত কি কৈছে আৰু therefore I request to you that instruct all the head of institution of your district to ensure opening of individual bank account of all the class 10 student before starting of the form fill up process কৈছে আৰু কি কৈছে চোৱা ৰিকুৱেষ্ট কৰিছে যে অল স্কুলৰ হেড টিচাৰক আৰু এইটো জনাই দিবলৈ কৈছে ক্লাছ 10ৰ ষ্টুডেণ্টক ফৰ্ম ফিল আপ হোৱাৰ আগতেই সিহঁতৰ বেংক একাউণ্ট কৰিব লাগিব সিহঁতৰ একাউণ্ট কৰিব লাগিব ইয়াত নিশ্চয় দেখা পাইছে একাউণ্ট কৰিব লাগিব ইফ নট ডান ইয়েট যদি একাউণ্ট নাই তেতিয়া কৰি ল'ব লাগিব তাৰপিছতে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু যদি এতিয়াও তোমালোকে ফৰ্ম ফিল আপ কৰা নাই তোমালোকে যদি এতিয়াও একাউণ্ট কৰা নাই তোমালোকে নিজৰ একাউণ্ট কৰি লোৱা কাৰণ তোমালোকৰ একাউণ্টটো ফৰ্ম ফিল আপৰ সময়ত দিবই লাগিব আৰু তোমালোকৰ ফৰ্ম ফিল আপ কেতিয়া আৰম্ভ হ'ব অক্টোবৰ মাহত আৰম্ভ হ'ব গতিকে তোমালোকে নিশ্চয় গম পাইছে এইটো অফিচিয়েল নটিছ হয় সেইকাৰণে আমি তোমালোকক জনাই দিছোঁ আৰু এনেকুৱা বহুত ইম্পৰ্টেণ্ট নোটিছ পাবলৈ হ'লে বা ইনফৰমেশ্যন পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা ভিডিঅ'বোৰ পাই থাকিবা আৰু ইয়াত ছাবজেক্টটো আছিল অপেনিং অফ ষ্টুডেণ্ট ইণ্ডিভিজুৱেল বেংক একাউণ্ট অৰ্থাৎ যিটো এপ্লিকেশ্যন আহিছিল এইটো ছাবজেক্টেই আছিল যেন ষ্টুডেণ্টে বেংক একাউণ্ট খুলিব লাগিব অৰ্থাৎ গতিকে বেংক একাউণ্টটো তোমালোকে আগত খুলিবলৈ কৈছে যদি পিছত খোলা নহ'ব আগত খুলি থৈ দিয়া তোমালোকৰ নিজৰ নামত বেংক একাউণ্ট খুলি থৈ দিয়া তেতিয়া ফৰ্ম ফিল আপ আহিব তেতিয়া তোমালোকে নিজৰ একাউণ্টটো ছাবমিট কৰি দিবা তেতিয়া তোমাৰ ফৰ্ম ফিল আপ হৈ যাব আৰু যদি ফৰ্ম ফিল আপ কৰিব নোৱাৰা তেতিয়াহ'লে তুমি এক্সাম দিব নোৱাৰিবা